নমস্কাৰ এছিটি 18 ষ্টুডিঅ'ত মই কৃপাঞ্জল ৰাজবংশী প্ৰথমটো খবৰ এখন বিশেষ ৰেল যিখন ৰেলত উঠি আপুনি উপভোগ কৰিব পাৰে যাত্ৰাপথৰ মনোমোহা দৃশ্য শনিবাৰে গুৱাহাটীৰ পৰা হাফলঙলৈ বুলি চলাচল আৰম্ভ হ'ল ভিষ্টাডমৰ ৰেল যাত্ৰাৰ শুভাৰম্ভ ঘটালে পৰ্যটন মন্ত্ৰী বিমল বৰাই ঝক 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 হাফলঙলৈ চলিল ভিষ্টাডম ৰেল প্ৰকৃতিৰ ৰাণী ডিমা হাছাওৰ মায়াময় প্ৰাকৃতিক পৰিৱেশ পৰ্যটকে 360 ডিগ্ৰী দৃষ্টিকোণেৰে উপভোগৰ সুবিধা ভিষ্টাডমৰ যাত্ৰীলৈ অসমৰ পৰ্যটনৰ আন্তঃগাঁথনি অধিক সুদৃঢ় কৰিবলৈ ভাৰতীয় ৰেল বিভাগ আৰু অসম চৰকাৰৰ পৰ্যটন বিভাগে সংযোজন ঘটাইছে ভিষ্টাডম ৰেল সেৱাৰ শনিবাৰে পুৱা গুৱাহাটী ৰেল ষ্টেচনৰ পৰা 6:35 হাফলঙলৈ বুলি ৰাওনা হ'ল ভিষ্টাডম ৰেলখন 269 কিলোমিটাৰ নিলগৰ হাফলং ষ্টেচন পাবলৈ অত্যাধুনিক প্ৰযুক্তিৰে ভৰপূৰ ৰেলখনে সময় ল'ব প্ৰায় 5 ঘণ্টা মাইবং আৰু মাণ্ডেৰচিয়াত ৰ'বলগীয়া ৰেলখনত আছে ৱাইফাইৰ সুবিধা যাত্ৰীৰ সুৰক্ষাৰ বাবে আছে চিচিটিভি ফায়াৰ এলাৰ্ম পাহাৰীয়া জিলাখনলৈ যোৱাৰ সময়ত প্ৰত্যেকগৰাকী পৰ্যটকে প্ৰকৃতিৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ ব্যৱস্থা আছে পৰ্যবেক্ষণ আসনৰো ৰেলখনৰ ওপৰ ভাগৰ লগতে কাষৰ সকলো দেৱাল কাছেৰে নিৰ্মিত হোৱা হেতুকে প্ৰকৃতিৰ সকলো উপকৰণ পাহাৰ নদী হেঁপাহ পলুৱাই চাব পাৰিব পৰ্যটকে উত্তৰ পূবত প্ৰথমবাৰলৈ চলা এই ভিষ্টাডমক লৈ আশাবাদী ৰাজ্য চৰকাৰৰ পৰ্যটন মন্ত্ৰী বিমল বৰা ৰেল বিভাগৰ তৰফৰ পৰা আজি যি ভিষ্টাডম সেৱা আগবঢ়োৱা হৈছে আমাৰ পৰ্যটন বিভাগৰ সহযোগত এই নিশ্চিতভাৱে আমি সকলোৱে কওঁ যে ডিমা হাছাও পাহাৰৰ ৰাণী অসমৰ এটাই হিল ষ্টেচন তালৈকে পৰ্যটকসকলক যোৱাৰ কাৰণে যথেষ্ট সুবিধা হ'ব গতিকে মই ভাবোঁ আগন্তুক দিনত এই ৰেল যাত্ৰীসকলে এই সুবিধা গ্ৰহণ কৰি পৰ্যটকসকলে এই পাহাৰীয়া অঞ্চলসমূহত তেওঁলোকে আনন্দ উপভোগ কৰাৰ সুযোগ পাব শনিবাৰে নিউ জলপাইগুৰিৰ পৰা আলিপুৰদুৱাৰলৈ চলিল ভিষ্টাডম একেটা দিনতে অসম আৰু পশ্চিমবংগত চলা এই ৰেল সেৱাৰ মূল উদ্দেশ্যই হৈছে পৰ্যটনক গতি দিয়া গুৱাহাটীৰ পৰা হাফলঙলৈ পুৱাৰ ভাগত চলা ৰেলখন বিয়লি 5 বজাত উভতি আহিব গুৱাহাটীলৈ প্ৰথম অৱস্থাত বুধবাৰ আৰু শনিবাৰে সপ্তাহত দুদিনকৈ চলিব ভিষ্টাডম বিমল বৰাই ফ্লেগ অফ কৰা ভিষ্টাডম যাত্ৰাৰ অনুষ্ঠানত উপস্থিত থকা গুৱাহাটীৰ সাংসদ কুইন উজাই ৰেল পৰিবহণৰ দিশত সংসদৰ মজিয়াত উত্থাপন কৰি উত্তৰ পূবত ৰেলৰ সংখ্যা বৃদ্ধিৰ আশ্বাস দিয়ে আমি আশা ৰাখিছোঁ চৰকাৰৰ লগতে ৰাইজেও যেন এই পৰিৱেশটো তৈয়াৰ কৰাত আমাক সহায় কৰে আৰু বাহিৰৰ পৰা যিসকল লোক অসমলৈ আহে পৰ্যটক তেওঁলোকক অসমৰ যি সৌন্দৰ্য সেইখিনি উপভোগ কৰাৰ কাৰণে সুবিধা দিয়ে এইটোৱে মোৰ তেখেতসকলৰ প্ৰতি আহ্বান ইফালে ডিমা হাছাও সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লুছা অনুষ্ঠানত থাকি এই ভিষ্টাডমতে যাত্ৰা কৰে হাফলঙলৈ প্ৰকৃতিৰ অনুপম সম্পদেৰে ভৰা ডিমা হাছাও জিলাত অৱস্থিত হাফলং হৈছে অসমৰ একমাত্ৰ পাহাৰীয়া পৰ্যটন নগৰ সমুদ্ৰ পৃষ্ঠৰ পৰা 2003 ফুট উচ্চতাত অৱস্থিত হাফলং হৈছে প্ৰকৃতিৰ ৰম্যভূমি ভূস্বৰ্গ পৰ্যটকে হাফলঙত উপভোগ কৰিব পাৰিব হাফলং হ্ৰদৰ প্ৰাকৃতিক সৌন্দৰ্য জলক্ৰীড়া বৰাই হিলত পৰ্বতাৰোহণো কৰিব পাৰিব পৰ্যটকে চাব পাৰিব ফিয়াংপুই গীৰ্জা হাফলং পাহাৰত অৱস্থিত এই গীৰ্জা হৈছে ডিমা হাছাও জিলাৰ আটাইতকৈ ডাঙৰ গীৰ্জা আৰু আছে বিশ্বৰ আশ্চৰ্যস্বৰূপ জাতিংগা উপত্যকা জানিব পাৰিব মাইবঙকো 16শ শতিকাৰ ডিমাছা ৰাজবংশৰ বুৰঞ্জী কঢ়িওৱা মাইবং হৈছে এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই ডিমাছা ৰাজবংশৰ ৰাজধানী হিচাপে জনাজাত এই ঠাইত আছে বহু ভগ্নাৱশেষ ৰাজু বৰুৱাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতা ঘৰুৱা ভাৰতৰ লগতে বিশ্বৰ শক্তিশালী 22খন দেশে অংশ ল'ব এই বিশ্বকাপত গুৱাহাটীত এই কথা জনালে বিশ্ব হকীৰ মুৰব্বী ডক্টৰ নৰেন্দ্ৰ বাট্ৰাই গুৱাহাটীত বিশ্বকাপ হকী প্ৰথমবাৰলৈ গুৱাহাটী আয়োজন কৰিব জুনিয়ৰ বিশ্বকাপ হকী ভাৰতীয় অলিম্পিক সন্থাৰ মুৰব্বী ডক্টৰ নৰেন্দ্ৰ ধ্ৰুৱ বাট্ৰাই গুৱাহাটীত উপস্থিত হৈ নিউজ 18ক জনালে এই কথা
হকী ইণ্ডিয়াৰো সভাপতিৰ দায়িত্বত থকা এইগৰাকী নৰেন্দ্ৰ বাট্ৰাৰ তৎপৰতাতে পুনৰ প্ৰাণ পাই উঠিছে ভাৰতীয় হকীয়ে। বিশ্বৰ দক্ষ ক্ৰীড়া সংগঠকগৰাকীয়ে গুৱাহাটীত বিশ্বকাপ হকী অনুষ্ঠিত কৰা সম্পৰ্কত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাটো মিলিত হয়। असम में पूरा इंफ्रास्ट्रक्चर है, एनवायरनमेंट है, लोगों के लिए एक मोटिवेशन भी बनेगी कि हम इसमें आगे आएँ। हॉकी ने भी बड़ा नाम किया है, वेदर इट इज़ मेन और विमेन। वो ब्रॉन्ज आए और उन्होंने 4th फिनिश करके एक ऐसा दिखाया कि दे हैव द फाइटिंग स्पिरिट। तो असम को जो भी सपोर्ट चाहिए दे विल ऑलवेज गेट इट एंड आई कैन बी अवेलेबल एट द शॉर्टेस्ट पॉसिबल नोटिस। अगर वो बुलाएंगे तो हमेशा आऊँगा। जूनियर वर्ल्ड कप उसी के लिए मैं आज मिलने के लिए आया हूँ। तो दैट इज़ सब्जेक्ट टू अप्रूवल फ्रॉम CM। এইখন আটকধুনীয়া হকীৰ নীলা এষ্ট্ৰটাৰ্ফতে অনুষ্ঠিত হ'ব খেল। জুনিয়ৰ বিশ্বকাপ হকীৰ বাবেই মহানগৰীৰ এই তৈবুল্লাহ হকী ষ্টেডিয়ামৰ প্ৰস্তুতিৰ কাম আৰম্ভ হৈছে। গুৱাহাটী বিশ্বকাপত 22খন শক্তিশালী দেশে অংশগ্ৰহণ কৰিব। ভাৰতৰ লগতে থাকিব চিৰবৈৰী পাকিস্তানৰ দল। অংশ ল'ব শক্তিশালী দল অষ্ট্ৰেলিয়া, জাৰ্মানী, আৰ্জেণ্টিনা, বেলজিয়াম, স্পেইনেও। গুৱাহাটীক বিশ্বকাপৰ দৰে খেল আয়োজন কৰিবলৈ দিয়াৰ বাবে নৰেন্দ্ৰ বাট্ৰাক ধন্যবাদ জনাইছে অসম হকীৰ সভাপতি মন্ত্ৰী কেশৱ মহন্তই। ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহৰ পৰাই ষ্টেডিয়াম প্ৰকল্পক ন কইনাৰ ৰূপত সজোৱাৰ কাম আৰম্ভ কৰিব ৰাজ্য চৰকাৰে। দুমাহ পিছত গুৱাহাটীৰে মহম্মদ তৈবুল্লাহ হকী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব জুনিয়ৰ বিশ্বকাপ হকী প্ৰতিযোগিতা। এই কথা গুৱাহাটীত জনাইছে বিশ্ব হকীৰ মুৰব্বী নৰেন্দ্ৰ বাট্ৰাই। এতিয়া গুৱাহাটীলৈ এই বিশ্বকাপ খেলিবলৈ আহিব ভাৰতৰ লগতে চুবুৰীয়া চিৰবৈৰী দল পাকিস্তান আৰু শক্তিশালী দেশ অষ্ট্ৰেলিয়া, জাৰ্মানী, বেলজিয়াম, আৰ্জেণ্টিনা, স্পেইন, জাপান, দক্ষিণ কোৰিয়া আদি দেশে গুৱাহাটীৰ এই বিশ্বকাপত অংশগ্ৰহণ কৰিবলৈ আহিব। মই বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট, গুৱাহাটী। এজন মন্ত্ৰীলৈ এটা বিশেষ উপহাৰ। পুৱাই বিশেষ উপহাৰ লৈ মন্ত্ৰীৰ বাসগৃহৰ সন্মুখত হাজিৰ হ'ল কেইজনমান লোক। তাৰ পিছত কি হ'ল চাওক এই প্ৰতিবেদন। মন্ত্ৰীৰ হাতত মাছ 8.5 কেজি ওজনৰ এটা প্ৰকাণ্ড আৰি মাছ লৈ পুৱাই মন্ত্ৰীৰ বাসগৃহৰ সন্মুখত উপস্থিত হ'ল কেইজনমান লোক। উদ্দেশ্য প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক উপহাৰ হিচাপে দিব মাছটো। উল্লেখ্য যে প্ৰত্যেক বছৰে উৰুকাত মাছ উপহাৰ হিচাপে দিছিল মুখ্যমন্ত্ৰীগৰাকীক। উজান বজাৰ মৎস্য ব্যৱসায় সন্থাই শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰদান কৰে মাছটো। উজান বজাৰ মৎস্য ব্যৱসায় সন্থাৰ তৰফৰ পৰা উৰুকাৰ আগদিনাখন যেতিয়া আমাৰ উৰুকাৰ মেলাখন উদ্বোধন কৰোঁ, সেইদিনাখন আমি এটা মাছ উপহাৰ দি তেওঁলোকৰ আশীৰ্বাদ লৈ আমি মেলাখন আৰম্ভণি কৰোঁ। এতিয়া আমাৰ কি হৈছে, এইবাৰ আমাৰ ফাৰ্ষ্ট টাইম আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এইবাৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী তেওঁ হৈছে। সেইকাৰণে এইবাৰ প্ৰথমবাৰৰ পৰা আমি আৰম্ভণি কৰিছোঁ যে তেওঁক এইবাৰ আমি মৎস্য মানুহ যিহেতু আমি তেওঁক এবাৰ ফাৰ্ষ্ট মৎস্য এটা উপহাৰ দি তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ তেওঁ এই গৃহলৈ আমি আহিছোঁ। যিটো আৰি ছাৰে আগতেও ভাল পাইছিলে খাই, সেইটো আৰি আজিও এইবাৰ আনিছোঁ। নাই কমেও আপোনাৰ 8 চাইজৰ আৰি হ'ব। কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পিছতেই এইবাৰ মৰমৰ উপহাৰ হিচাপে উজান বজাৰৰ মৎস্য ব্যৱসায়ী সন্থাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক উপহাৰ হিচাপে আগবঢ়ালে এই মাছটো। ভাস্কৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীৰ মাজেৰে বৈ যোৱা ভৰলুৰ কদৰ্যময় পৰিৱেশে ব্যথিত কৰিছে মহানগৰবাসীক। নৈখনৰ সৌন্দৰ্য বৰ্ধনৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই প্ৰকল্প হাতত লৈ কোটি টকা ব্যয় কৰি আহিছে, যদিও পৰিৱৰ্তন হোৱা নাই ভৰলুৰ কদৰ্যময় পৰিৱেশৰ। কদৰ্যময় ভৰলু নিষ্কাশনৰ নামত ব্যয় হৈছে ৰাজকোষৰ কেইবা কোটি টকা, অথচ আজিও ভৰলু হৈ আছে পুতি দুৰ্গন্ধময় কদৰ্যময়। চৰকাৰী ধনৰ অপচয় নে আন কিবা? ৰাজ্যত শেহতীয়াকৈ 5 বছৰত ব্যয় হৈছে ভৰলু নিষ্কাশন আৰু পৰিচ্ছন্নতাৰ নামত প্ৰায় 10 কোটি টকা। পিছে চৰকাৰী ধন এই ব্যয় হ'ল ঠিকেই, কিন্তু পৰিষ্কাৰ আৰু পৰিচ্ছন্নতা নাহিল ভৰলু নৈত। মহানগৰীৰ মাজেৰে বৈ যোৱা ভৰলু নৈৰ সৌন্দৰ্য বৰ্ধনৰ প্ৰকল্প লৈছিল গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই, আৰু এই প্ৰকল্প অনুসৰি
ভৰলু নিষ্কাশনৰ নামত বিগত 5 বছৰত ব্যয় কৰা হৈছে 9,73 লাখ টকা। প্ৰতি বছৰে খৰচ কৰা হৈছে 2 কোটিকৈ টকা। গুৱাহাটী পৌৰ নিগমে ব্যয় কৰিছে 6,69 লাখ টকা। বিপৰীতে গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই ব্যয় কৰিছে 2,82 লাখ টকা। কিন্তু ভৰলু নিষ্কাশনৰ নামত 5 বছৰত প্ৰায় 10 কোটি টকা খৰচ কৰাৰ পিছতো কোনো পৰিৱৰ্তন হোৱা নাই ভৰলুত। একেই আছে ভৰলুৰ কদৰ্যময় পৰিৱেশ। মোৰ পিছপিনে থকা এইকেইখন ৱাল হৈছে ভৰলু নৈৰ গাৰ্ডৱাল, যিকেইখন ভৰলু নৈৰ গাৰ্ডৱাল বিউটিফিকেশ্যনৰ কাৰণে নিৰ্মাণ কৰা হৈছিলে। সুন্দৰ এক পৰিকল্পনা আৰু এয়া প্ৰজেক্ট আছিলে। পিছে চৰকাৰী ধন ব্যয় সাপেক্ষে এইসমূহ ৱাল কিছু পৰিমাণে নিৰ্মাণ হ'ল যদিও স্থানে স্থানে আজিলৈ নিৰ্মাণ নহ'ল। অৰ্ধ নিৰ্মিতভাৱেই এইদৰে এতিয়া ৱালসমূহ আছে ভৰলুৰ দুই কাষে। এয়াই চৰকাৰী ধনৰ ব্যৱহাৰ। কেমেৰা পাৰ্চন প্ৰভাস সিঙৰ সৈতে বলেন ভট্টাচাৰ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰিটিছৰ দিনৰে অসমৰ এটা সম্পদ, যি সম্পদক লৈ শেহতীয়াকৈ আৰম্ভ হৈছে নতুন চিন্তা চৰ্চা, যাক লৈ দেখা পোৱা গৈছে বিশ্বজুৰি সম্ভাৱনীয়তা। কিন্তু এতিয়াও চালুকীয়া পৰ্যায়তে থকা সেই চিন্তাক আগুৱাই নিছে যোৰহাটৰ কেইজনমান উদ্যোগপতিয়ে। চাওক এই সম্পৰ্কত আমাৰ এক বিশেষ প্ৰতিবেদন। দ্য হলক হেৰিটেজ এখন চাহ বাগিচাক গঢ়ি তোলা হৈছে পৰ্যটন ক্ষেত্ৰ হিচাপে, য'ত আপুনি নৈশ যাপন কৰি উপভোগ কৰিব পাৰিব চাহ বাগিচাৰ সৌন্দৰ্যৰ লগতে চাহ উদ্যোগৰ কল কাৰখানা। বাগিচাখনত আছে ব্ৰিটিছৰ দিনৰে বহু স্মৃতি বিজড়িত সম্পদ। অসমত চাহ পৰ্যটনৰ যথেষ্ট সম্ভাৱনীয়তা আছে। মৰিয়নিৰ বাহনী চাহ বাগিচাই লৈছে এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। হল্ক হেৰিটেজ নামেৰে চাহ পৰ্যটনৰ ক্ষেত্ৰ গঢ়ি তুলিছে বাহনী চাহ বাগিচাই। কি আছে এই পৰ্যটন ক্ষেত্ৰত? চাহ বাগিচাৰ নৈসৰ্গিক পৰিৱেশৰ মাজত পৰ্যটকসকলক চাহ কেনেকৈ প্ৰস্তুত কৰা হয় সেই বিষয়ে সম্যক জ্ঞান দিয়া হ'ব। দ্য হলক হেৰিটেজত, য'ত পৰ্যটকসকলে বাগিচাৰ পৰা কেঁচা পাত ছিঙি নিজে চাহ প্ৰস্তুত কৰি ইয়াৰ সোৱাদো ল'ব পাৰিব আৰু লৈও আহিব পাৰিব নিজে প্ৰস্তুত কৰা সেই চাহ। ইয়াৰ সমান্তৰালভাৱে পৰ্যটকসকলক বাগিচা কৰ্তৃপক্ষই প্ৰদান কৰিব এখন প্ৰমাণ পত্ৰ। এইখন বাগান আমাৰ পৰিয়ালে 1939ত লৈছিলে আৰু লোৱাৰ পাছত সদায় আমি চাহে কৰি আহিছোঁ। প্ৰথমতে অৰ্থডক্স কৰিছিলোঁ, তাৰপিছত CTC কৰিলোঁ, এতিয়া বেছ ডাঙৰ হ'ল। 2019ত আমি চিন্তা কৰিলোঁ যে অলপমান টি টুৰিজম কৰিব লাগে। এটা নতুন কনচেপ্ট আছিলে। আমাৰ আইডিয়াটো আছিলে যে মানুহক চাহনো কেনেকৈ তৈয়াৰ হয় আৰু চাহৰ বাগানত থাকি কি এটা অনুভৱ হয়, সেইটো এক্সপিৰিয়েঞ্চ এটা দিবৰ কাৰণে আমি খুলিছিলোঁ। সেইকাৰণে আমাৰ যোনখিনি আগৰ পুৰণা 1902 চনৰ বংলা আছিলে সেইটোক ৰেন'ভেট কৰিলোঁ আৰু কিছুমান নাগাচাং বনালোঁ। বনাই পেলাই আমি টি টুৰিজমৰ কাৰণে মানুহক আনিবলৈ চেষ্টা কৰি আছোঁ। অসমীয়া চাহ উদ্যোগপতি তথা মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বাহনী চাহ বাগিচাৰ চেয়াৰমেন কল্যাণ ফুকন, সঞ্চালক সমীৰেন্দ্ৰ ফুকন আৰু পৰিচালক মনোজ বৰগোহাঁইৰ বিশেষ প্ৰচেষ্টাত গঢ় লৈ উঠিছে এই চাহ পৰ্যটন ক্ষেত্ৰ। বাগিচাখনৰ ভিতৰত থকা ব্ৰিটিছৰ দিনৰে বাংলাসমূহত আছে নিশা যাপনৰ সুবিধা। এই হলক হেৰিটেজত আমাৰ ব্যৱস্থা ৰাখিছোঁ আমি থাকিব পৰাৰ ধৰণে। যদি কোনোবা অতিথি ইয়ালৈ আহে তেওঁলোকৰ কাৰণে আমাৰ চাং কটেজ আছে 4টা। আমি গোটেইখিনি আমাৰ স্থানীয় উপলব্ধ বস্তুৰ দ্বাৰা নিৰ্মিত, কাঠ আৰু বাঁহৰ দ্বাৰা নিৰ্মিত আৰু খেৰৰ দ্বাৰা নিৰ্মিত, টকোপাতৰ পৰা নিৰ্মিত আৰু স্থানীয় কলা কুশলীৰ দ্বাৰা আমি ইয়াক নিৰ্মাণ কৰিছোঁ। আৰু দ্বিতীয়তে বাগানৰ লগত সংযোজিত হৈ থকাৰ কাৰণে ইয়াত যি ধৰণে পৰ্যটক নাহক তেওঁলোকে এটা পিউৰিফাইড এয়াৰ যিটো পাব লাগে, সেইটো কাৰণে তেওঁলোকৰ এটা খুব ধুনীয়া এটা ভাল সুব্যৱস্থা আমাৰ ইয়াত আছে বুলি আমি ভাবোঁ। অসমৰ পৰ্যটন ক্ষেত্ৰখনত চাহ বাগিচাই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ থল আছে। কেইবাশ বছৰ ধৰি অসমৰ অৰ্থনীতিলৈ অৱদান আগবঢ়োৱা চাহ উদ্যোগক পৰ্যটন ক্ষেত্ৰলৈ প্ৰসাৰিত কৰিলে বিশ্বৰ মানচিত্ৰত সুকীয়া স্থান দখল কৰাৰ সম্ভাৱনা আছে। অসমৰ সমাজ সংস্কৃতি অৰ্থনীতিলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা এই উদ্যোগটোক লৈ আছে পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা। ব্ৰিটিছে দি থৈ যোৱা চাহ উদ্যোগক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিবলৈ হ'লে লাগিব চৰকাৰৰো সদিচ্ছা। মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
আৰু বহু গুৰুত্বপূৰ্ণ খবৰেৰে চিটি 18 অব্যাহত থাকিব এটা বাণিজ্যিক বিৰতিৰ সময়। তিতাবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই শাসকীয় বিজেপিত যোগ দিব নেকি? এই চৰ্চা বিগত কিছুদিন ধৰি চলি থকাৰ মাজতে শুকুৰবাৰে বিধায়ক বৰুৱাক প্ৰশ্ন কৰা হৈছিল, কিন্তু কোনো স্পষ্ট উত্তৰ নিদিলে তেওঁ। তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই শাসকীয় বিজেপিত যোগ দিবনে? তিতাবৰ বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়াই আমাৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আহ্বান জনাইছে। বিজেপিৰ আশীৰ্বাদ যাত্ৰাৰ কাৰ্যসূচীত তিতাবৰৰ কংগ্ৰেছী বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই অংশগ্ৰহণ কৰাৰ পিছতেই ৰাজ্যৰ ৰাজনীতিত চলি আহিছে এই চৰ্চা। শুকুৰবাৰে বিধায়ক বৰুৱাক প্ৰশ্ন কৰা হৈছিল, কংগ্ৰেছ এৰি বিজেপিলৈ যাব নেকি তেওঁ? পিছে সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ স্পষ্ট নকৰিলে স্থিতি। আচলতে মই মোৰ নিজৰ ব্যক্তিগত মোৰ যি অভিজ্ঞতাৰ পৰা মই দেখিছোঁ, ৰাইজেই সঠিক সিদ্ধান্ত লয়, সময়ত লয়। গতিকে আগতীয়াকৈ মই এতিয়া এই বিষয়ে মই কমেণ্ট দিবলৈ মই নিবিচাৰোঁ, কাৰণ ৰাইজেই মূল বিচাৰক। বিজেপিয়ে তেওঁক কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিবলৈ প্ৰস্তাৱ দিছে নেকি? এই প্ৰশ্নৰ উত্তৰ নাই বিধায়ক ভাস্কৰজ্যোতি বৰুৱাৰ মুখত। মই চেষ্টা কৰিছোঁ, ৰাইজে মোক নিৰ্বাচিত কৰি পঠালে অহা 5 বছৰ মই কেনেকৈ তিতাবৰ ৰাইজক সেৱা কৰিব পাৰোঁ আৰু এটা ভাল উদাহৰণ এটা নিদৰ্শন থৈ যাব পাৰোঁ যে এজন বিধায়কে বিৰোধী পক্ষত থাকিও এনেকৈ কাম কৰিব পাৰে বা ৰাইজক তেওঁ এষাৰ ভালকৈ মাত দি তেওঁলোকৰ বিপদৰ সময়ত তেওঁলোকৰ ওচৰত গৈ যাতে থিয় হ'ব মই পাৰোঁ, তেনেকুৱা এটা নিদৰ্শন মই থৈ যাবলৈ বিচাৰোঁ। দুদিনমানৰ পূৰ্বে বিধানসভাৰ চৌহদত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কেৱল ভাস্কৰজ্যোতি বৰুৱাই নহয় আৰু 2-3জন বিৰোধী বিধায়কে বিজেপিত যোগ দিব বুলি কৈছিল। কিন্তু এতিয়া বৰুৱাই দল এৰিম বুলিও নকয়, বিজেপিৰ বিষয়েও বেয়াকৈ নকয়। চতুৰ কৌশলী স্থিতিৰে এতিয়া প্ৰশ্নবান সৰকাৰ চেষ্টা ভাস্কৰ বৰুৱাৰ। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰক্ষীৰ জালত খাৰঘুলি কাণ্ডৰ মূল অভিযুক্ত দিল্লীৰ পৰা গ্ৰেপ্তাৰ বিশাল চৌধুৰীক। গুৱাহাটীলৈ কোকেইন সৰবৰাহৰ মূল অভিযুক্ত বিশাল। মহানগৰীত ৰেভ পাৰ্টি চলাই ফূৰ্তি কৰা দলটোৰ অন্যতম মূল খলনায়ক আৰক্ষীৰ জালত এইজন বিশাল চৌধুৰী। খাৰঘুলিৰ ৰেভ পাৰ্টি আয়োজনত কোকেইন যোগান ধৰোঁতা আছিল এই বিশাল চৌধুৰী। শুকুৰবাৰে লতাশিল আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে ৰাজধানী দিল্লীত অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে ৰেভ পাৰ্টিৰ অভিযুক্ত বিশাল চৌধুৰী। টেকনিক্যাল এনালিসিস কৰি ইন্টাৰোগেশন কৰি লাহে লাহে আমি এটা মানুহৰ খবৰ পালো, যিটো গুৱাহাটীৰ মেইন সাপ্লায়াৰ হয়। তাৰ নাম হয় বিশাল চৌধুৰী। বিশাল চৌধুৰী ফোন নিজৰটো বন্ধ কৰি ৰাখিছে, তথাপিও আমি বেলেগ ধৰণে হিউমেন ইণ্টেলিজেন্স, টেকনিক্যাল ইণ্টেলিজেন্স লগাই কথাটো ওলালো মানুহজন ক'ত আছে। তাৰপিছত দিল্লী পুলিচৰ স্পেচিয়েল সেল, যিটো আপুনি শুনিছে, স্পেচিয়েল সেলৰ কোঅপাৰেশ্যনৰ মতে আমি মানুহজনক আজি গুৱাহাটী আনিলো। নাও হি হেজ বিন সেন্ট টু কোৰ্ট ফৰ ৰিমাণ্ড। যোৱা 13 আগষ্টৰ নিশা খাৰঘুলিৰ ৰিভয়েৰা এপাৰ্টমেণ্টত থকা ব্যৱসায়ী বিকাশ জৈনৰ বাসগৃহত চলিছিল ৰেভ পাৰ্টি। আৰক্ষীয়ে চলোৱা অভিযানত গ্ৰেপ্তাৰ কৰা হৈছিল ৰেভ পাৰ্টিত অংশ লোৱা 18জনকৈ হাই প্ৰফাইল লোকক। জব্দ কৰা হৈছিল কোকেইন ভাঙৰ পৰা আৰম্ভ কৰি বহু নিচাযুক্ত সামগ্ৰী। গ্ৰেপ্তাৰ হোৱা 18জনৰ ভিতৰত কেইবাজনো ড্ৰাগছ আসক্ত হোৱাৰ লগতে আন কেইবাজনো আছিল ড্ৰাগছ সৰবৰাহকাৰী। গুৱাহাটীত সভ্য সমাজৰ নৈশ পাৰ্টিত কোকেইন জব্দৰ পিছতেই গুৱাহাটীলৈ কোকেইন সৰবৰাহৰ মাষ্টাৰ মাইণ্ডৰ সন্ধানত নামি পৰিছিল মহানগৰ আৰক্ষী। ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা 18জনৰ মাজৰ অন্যতম ড্ৰাগছ সৰবৰাহকাৰী অশোক বৰ্মনৰ ভাষ্যৰ ভিত্তিত দিল্লীত গৈ বাহৰ পাতিছিলগৈ মহানগৰ আৰক্ষী, কিয়নো দিল্লীৰ পৰা গুৱাহাটীলৈ এই কোকেইন সৰবৰাহৰ মাষ্টাৰ মাইণ্ড আছিল বিশাল চৌধুৰী। বিশালে নিশা মহানগৰীত হোৱা ৰেভ পাৰ্টিত যোগান ধৰিছিল কোকেইন। দিল্লীত গ্ৰেপ্তাৰ হোৱা বিশালক শুকুৰবাৰে লৈ অনা হয় গুৱাহাটীলৈ। সম্প্ৰতি লতাশিল থানাত জেৰা অব্যাহত ৰাখিছে বিশাল চৌধুৰী। ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লংকালৈ অনা হ'ল ডিমা হাছাওত উগ্ৰপন্থীৰ হাতত নিহত চালক হেণ্ডিমেনৰ মৃতদেহ লৈ অহাৰ পাছতে ৰাইজে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ। অৱশ্যে আৰক্ষীয়ে নিয়ন্ত্ৰণলৈ আনে পৰিস্থিতিক। ডিমা হাছাও কাণ্ডৰ জুই, উত্তপ্ত হোজাইৰ লংকা।
ৰাজপথত ক্ষুব্ধ ট্ৰাক চালক আৰু ৰাইজৰ ক্ষোভৰ বহিৰ্প্ৰকাশ প্ৰতিবাদে দহিলে লংকা ডিমা হাছাও সংযোগী পথ বৃহস্পতিবাৰে নিশাত ডিমা হাছাওৰ দয়াংমুখত উগ্ৰপন্থীৰ হত্যালীলাৰ বিৰুদ্ধে ডিমা হাছাও সংযোগী পথ অৱৰোধ কৰিলে ক্ষুব্ধ ৰাইজে উক দিছে 2009 চনত সংঘটিত এক ঘটনাই 2009 লৈকে তেনেকুৱা এটা ঘটনা হৈছিলে 10জনকৈ আমাৰ ড্ৰাইভাৰ মৰিছিলে গাড়ী ৰখাই পেলাই জ্বলাই দিছিলে আজি যোৱা 3 দিন হ'ল আকৌ 5জন মানুহ জ্বলাই দিছে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে কৈ আছো যে আমি ন্যায় পাব লাগে প্ৰতিবাদক কেন্দ্ৰ কৰি দীৰ্ঘ সময় ধৰি চেপা উত্তেজনাই বিৰাজ কৰে সমগ্ৰ অঞ্চলটোত প্ৰতিবাদথলীত মোতায়েন কৰা হয় বৃহৎ সংখ্যক নিৰাপত্তা বাহিনী ডিমা হাছাও ঘটনাটো এটা বৰ মৰ্মান্তিক ঘটনা এটা ঘটিলে এতিয়া আমাৰ তেওঁলোকৰ কথাখিনি শুনি আছোঁ এতিয়া আমি যোনখিনি ড্ৰাইভাৰ এছ'চিয়েশ্যন আছে তেওঁলোকৰ কথাখিনি শুনিছোঁ তেওঁলোকৰ যিখিনি দাবী আছে আমাক নিশ্চয় ভালকৈ দিব কিন্তু এইটো নহয় যে ৰাস্তা ব্লক কৰিব তেনেকুৱা কথা নাই ইতিমধ্যেই ঘটনাৰ ক্লু লাভ কৰিছে আৰক্ষীয়ে মাইবাঙৰ গুলীচালনাৰ ঘটনাটো জড়িত আছিল একেটাই গোট কোনো কাৰণে উগ্ৰপন্থীৰ কাৰ্যকলাপ সহ্য কৰা নহ'ব বুলি ঘটনাস্থলীত উপস্থিত হৈ কঠোৰ সকিয়নি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ আজি কিছুদিনৰ আগতে মাইবঙতো 15 তাৰিখে এটা ফায়াৰিং হৈছিলে গতিকে মাইবঙত হৈছিলে 15 তাৰিখে তাৰ দুদিনমানৰ পিছত দুটা একে ৰিকভাৰ হৈছিলে তাৰপিছত আকৌ ৰিকভাৰ হৈছিলে তেওঁলোকৰে গ্ৰুপৰে এটা অংশই কৰা বুলি আমি সংসূত্ৰ পাইছোঁ খুব ষ্ট্ৰং একশ্যন হ'ব ক'ব নিবিচাৰোঁ জানো কোন আছে ইনভলভ ইফালে হুজাই লৈ অনা হ'ল উগ্ৰপন্থীৰ হাতত নিহত ট্ৰাক চালক আৰু হেণ্ডিমেনৰ মৃতদেহ নিহত চালকসকলৰ ভিতৰত 4জন হুজাইৰ আৰু এজনৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে হুজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ড্ৰাগছ নহ'লে নচলে মহানগৰীৰ ৰেভ পাৰ্টি আৰু এই ৰেভ পাৰ্টিত কোনে যোগান ধৰে কোকেইন দিল্লীৰ পৰা গ্ৰেপ্তাৰ মহানগৰীৰ ৰেভ পাৰ্টিত কোকেইন যোগান ধৰা মাষ্টাৰ মাইণ্ড সবিশেষ চাওক 5:55 প্ৰাইম টাইম 18 1 ছেপ্টেম্বৰত বিজেপিত যোগদান কৰিব ভবানীপুৰ সমষ্টিৰ AIUDFৰ বিধায়ক ফণীধৰ তালুকদাৰে শুকুৰবাৰে সন্ধিয়া ভবানীপুৰ সমষ্টিৰ নিজৰ বাসভৱনত অগপ আৰু বিজেপি কৰ্মীৰ সৈতে হোৱা আলোচনাৰ অন্তত বিধায়কজনে 1 ছেপ্টেম্বৰত তেওঁৰ বিজেপিত যোগ দিব বুলি প্ৰকাশ কৰে ইতিমধ্যে বিধায়কগৰাকীয়ে সমষ্টিৰ ৰাইজৰ লগতে সমষ্টিটোৰ অগপ আৰু বিজেপি কৰ্মীসকলৰ সৈতে উপনিৰ্বাচন সন্দৰ্ভতো আলোচনা অব্যাহত ৰাখিছে বিধায়ক পদ এৰাৰ পিছত সমষ্টিটোৰ উপনিৰ্বাচন হ'লে অগপই প্ৰাৰ্থিত্ব দাবী কৰিব নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় ভবানীপুৰৰ আসনখন এতিয়া বিজেপিৰ বাবে সংৰক্ষণ হ'ব যেহেতু তেওঁ AIUDF ত্যাগ কৰিব বিজেপি দললৈ যাব গতিকে আসনখন অগপ দলক দিয়াৰ প্ৰশ্নই নুঠে বুলি মন্তব্য কৰে ফণীধৰ তালুকদাৰে 1 তাৰিখে যদি মই সিদ্ধান্ত লওঁ 1 তাৰিখে 10টা বজাত মই দলক জনাম 1 তাৰিখে 12টা বজাত মই সিদ্ধান্ত ল'ম আৰু সিদ্ধান্ত লোৱাৰ পিছত আপোনালোকৰ যোগেদি মিডিয়াৰ যোগেদি মই জনাম সেই 1 ছেপ্টেম্বৰ 1 তাৰিখ মানে 1 ছেপ্টেম্বৰ 2021 12টা বজাত বিজেপিত যোগদান কৰা নকৰা সিদ্ধান্ত ল'ম মই যি দলত যাম সেই দলে চিটটো পাব এতিয়া মই বিজেপিত যাম গতিকে চিটটো বিজেপিৰ হ'ব ইতিমধ্যে মই 1 মাহ ধৰি AIUDFৰ মানুহখিনিৰ লগত ঘূৰিয়ে আছোঁ তেওঁলোকে মোক এটা ভাল সঁহাৰি দিছে কিন্তু তেওঁলোকৰ মানুহকে আমাৰ মাইনৰিটি মানুহখিনি কৈছে যে আমিও চৰকাৰৰ লগত থাকিবলৈ মন যায় চৰকাৰে হয়তো চৰকাৰৰ লগত থকাৰ কাৰণে ভাল মানুহ পোৱা নাছিলোঁ এতিয়া আপোনাৰ যোগেদি আমি পাইছোঁ গতিকে চৰকাৰৰ লগত আমি থাকিম আপুনি সিদ্ধান্ত লওক গুৱাহাটীত বিশ্বকাপ হকী অংশ ল'ব বিশ্বৰ 22খন দেশে থাকিব চিৰবৈৰী পাকিস্তানত আৰু কি আছে বিশ্বকাপ হকীক লৈ চাবলৈ নাপাহৰিব প্ৰাইম টাইম 18ত সবিশেষ গুৱাহাটীৰ দক্ষিণ শৰণীয়াত আৰক্ষীৰ জালত পৰিল 4টা ড্ৰাগছ মাফিয়া
ধৃত জনি আলী, আলতাফুদ্দিন লস্কৰ, অশোক চেত্ৰী আৰু ৰাহুল দাস। আৰক্ষীয়ে জব্দ কৰে 2.79 গ্ৰাম হেৰইন, 28টাকৈ কণ্টেইনাৰ, 2টা ৰাইফল আৰু 7টা মোবাইল ফোন। ড্ৰাগছ নহলে নচলে মহানগৰীৰ পাৰ্টি। মহানগৰীৰ প্ৰায়বোৰ স্থানত এতিয়া পাৰ্টিৰ নামত ঘটিছে ড্ৰাগছৰ পয়োভৰ। মুখ্যমন্ত্ৰীৰ ড্ৰাগছ বিৰোধী কঠোৰ স্থিতিৰ পিছতো খুদ মহানগৰীতে অন্ত পৰা নাই ড্ৰাগছ মাফিয়াৰ ৰতবালি। গুৱাহাটীৰ পূব হৰণীয়াত জনি আলী নামৰ লোকজনৰ ঘৰত জন্মদিনৰ নামত চলিছিল ড্ৰাগছ পাৰ্টি। এই পাৰ্টিত ড্ৰাগছ সেৱন কৰি থকা অৱস্থাতেই চানমাৰী আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ আৰু ৰাইফলসহ গ্ৰেপ্তাৰ কৰিলে 4 ড্ৰাগছ মাফিয়াক। ঘৰটোৰ গৰাকী জনি আলীৰ লগতে আলতাফুদ্দিন লস্কৰ, অশোক চেত্ৰী আৰু ৰাহুল দাস নামৰ ধৃত এই 4 ড্ৰাগছ মাফিয়াৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে 2.79 গ্ৰাম হেৰইন, 28টাকৈ কণ্টেইনাৰ, 2টাকৈ ৰাইফল আৰু 7টা মোবাইল ফোন। বাসগৃহটোৰ মালিক তথা ৰাইফল দুটাৰ গৰাকী জনি আলীৰ বিৰুদ্ধে পূৰ্বেও ৰুজু হৈ আছে হত্যাকাণ্ডৰ গোচৰ। ইফালে ধৃত এই ড্ৰাগছ মাফিয়াৰ স্বীকাৰোক্তিৰ ভিত্তিত নুনমাটিৰ নিজৰা পাৰতো আৰক্ষীয়ে চলায় অভিযান। নুনমাটিৰ পৰা অজয় বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট।